চেলেং গামোচা ভকত নহয় অৰ্থাৎ চেলেং গামোচা আমাৰ এটা জাতীয় পোছাকহে ভকত হ'বলৈ আমাৰ তিনিটা আখৰৰ গুণবিশিষ্ট হ'ব লাগিব ভকত আমাৰ প্ৰত্যেকটো ল'ৰা ছোৱালীকে পৰিয়ালটোকে আমি ভকত কৰিবলৈ হ'লে আমি কি কৰিব লাগিব ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন ভগৱন্তই কাক ভাল পায় মানুহৰ জন্ম পায় যি পুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাই তেওঁৰ নাম লয় বা উপাসনা কৰে তেওঁক ভাল পায় আৰু আমাৰ মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে ভক্তি কৰে মৰম কৰে আদৰ কৰে সন্মান কৰে কথা শুনে হাক বচন মানে দিহা পৰামৰ্শ মতে চলে হেতু সন্তান সকলো মাক বাপেকৰ মৰমৰ কোনোবা যদি সন্তান হৈ মাক বাপেকক শ্ৰদ্ধা নকৰে ভক্তি নকৰে মৰম নকৰে আদৰ নকৰে সন্মান নকৰে কথা নুশুনে হাক বচন নামানে হেতু সন্তান কোনো মাক বাপেকৰ মৰমৰ হ'ব নোৱাৰে এটো যেনেকৈ বাস্তৱ সত্য আমি কাৰ সন্তান আমাৰ ভাগৱতত কৈছে যিজনৰ টিপিটিত তুষ্ট হ'ব দেও জানিবা সিজন পিতৃ এক কৃষ্ণ দেও আমাৰ সকলোৰে পিতৃ কৃষ্ণ আমি তেওঁৰে সন্তান এতিয়া সন্তান হৈ আমি ৰাতিপুৱা গধূলি ধূপ এডাল জ্বলাই তেওঁক উপাসনা কৰিছোনে নাই তেওঁৰ নাম লৈছোনে নাই তাৰ ওপৰতহে আপোনাক বা মোক ভগৱানে কিমান ভাল পাব কিমান সুখত ৰাখিব কিমান দুখত ৰাখিব এটো নিৰ্ভৰ কৰিব গতিকে প্ৰথম কথাটো যে আমি ঈশ্বৰক ভজিবলৈ যত্নপৰ হ'ব লাগিব ল'ৰা ছোৱালীকো সেই আদৰ্শ শিকাব লাগিব ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম ক আখৰে কৈছে আত্মা দৃষ্টিত আমি সব সমান আত্মাৰ ডাঙৰ সৰু নাই আত্মাৰ মতা মাইকী নাই আত্মাৰ বগা কলা নাই আত্মাৰ ওখ চাপৰ নাই মানে ছোট বড় আপদ পৰ এইবোৰ নাই এইবিলাক দেহৰ ধৰ্মহে দেহৰহে মতা আছে মাইকী আছে বগা আছে কোলা আছে ওখ আছে চাপৰ আছে শকত আছে ক্ষীণ আছে আপোন আছে পৰ আছে ছোট আছে বড় আছে এইবিলাক দেহৰ ধৰ্মহে আমাক গুৰুজনাই কৈছে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব দেহ ধৰ্ম ল'লে আপুনি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিব কাৰণ দেহটো মায়া আজি আছে কালিলৈ নাই মায়া মানে অজ্ঞান গতিকে আন্ধাৰ গতিকে অজ্ঞান আন্ধাৰৰ ধৰ্ম লৈ আপুনি পোহৰৰ ঠাইলৈ যাব নোৱাৰিব গতিকে আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব গতিকে আত্মা দৃষ্টিত আমি সকলো সমান আমাৰ আত্মাৰ ডাঙৰ সৰু উচ্চ ওখ চাপৰ মতা মাইকী নাই আত্মা কেনেকৈ আছে আমাৰ শৰীৰত আমাৰ ঋকবেদত কৈছে কে খাগ্ৰ শতভাগস্য শতাংশ সাদিসাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংঘাতিটো হিচিতকণ আমাৰ চুলিৰ আগেটা 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অনু হয় সিমান সূক্ষ্ম অনুৰূপে আমাৰ গুৰি পৰুৱাত যিমান হাতীটোতো সিমান বুঢ়া মানুহত যিমান কেঁচুৱা ল'ৰাটো সিমান দেহৰহে ডেকা বুঢ়া দেহৰহে ডাঙৰ সৰু আছে আত্মাৰ নাই এই আত্মা জ্ঞান যেতিয়া আমাৰ হ'ব তেতিয়া আমাৰ গৃহত শান্তি প্ৰতিষ্ঠা হ'ব যিগৰাকী শাহুৱেকে আত্মজ্ঞান লৈ বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব আৰু যিজনী বোৱাৰীয়ে ক আখৰৰ তত্ত্ব জ্ঞান লৈ শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব সেইখন ঘৰত কেতিয়াও শাহু বোৱাৰী মতভেদ হ'ব নোৱাৰে মনত ৰাখিব কথাটো ককাই ভাইৰ মাজত মতভেদ হ'ব নোৱাৰে কাৰণ আমি সকলো এক আত্মা তেতিয়া আমি কোনেও কাকো দুখ পোৱাকৈ কোনেও কাকো অন্যায় কৰাকৈ আমি কথা ক'ব বা ব্যৱহাৰ কৰিব নোৱাৰো এটো ক আখৰৰ বৈশিষ্ট্য ত শব্দে তৰণৰ উপায় শৰণ হৃদয় মধ্যত দেখে কৃষ্ণৰ শৰণ তাকে সে বুলিও ভকত জানিবা নিশ্চয় নিজে তৰি কুলকো উদ্ধাৰ কৰে আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত আছে সমস্ত ভূতৰে মই আছো হৃদয়ত তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত আমাৰ এতিয়া বহুত মানুহে হৃদয়ৰ কৃষ্ণক নিবিচাৰি বাহিৰত বিচাৰি ফুৰিছে তপ জপ যজ্ঞ কৰি তেতিয়া হলে এই কৰ্ম মাৰ্গত যাৰ বিশ্বাস হ'ব ভগৱন্তক আপুনি লগ পাব নোৱাৰিব কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি অতিশয় দূৰহুন্ত তাৰ দূৰতো বিদূৰহুন্ত তাৰ আপোনাৰ হৃদয়তে কৃষ্ণ আছে বহুত দূৰলৈ গুচি যাব তাৰ উদাহৰণটো দ্ৰৌপদীয়ে দেখুৱাই থৈ গৈছে দ্ৰৌপদীক যেতিয়া ৰজস্বলা অৱস্থাত ৰাজসভাত
দুশাসনে বস্ত্ৰহৰণ কৰিছিল প্ৰথমতে দ্ৰৌপদীয়ে নিজৰ শক্তি প্ৰয়োগ কৰি কেনেকৈ লজ্জানত অৱস্থাৰ পৰা সমাজত নিজক বচাব পাৰি তাৰ কাৰণে নিজৰ শক্তি প্ৰয়োগ কৰিছিল অৱশেষত দুশাসনৰ হাতত পৰাভূত হৈ তেওঁ ভগৱানলৈ মনত পৰিল এই বিপদত মোক ভগৱানে ৰক্ষা নকৰিলে আৰু ৰক্ষা কৰোতা নাই কিন্তু মাতুতে গণ্ডগোল লগাই দিলে কি বুলি কৈছে হে দ্বাৰকাপতি হে মথুৰাপতি হে যদুপতি তুমি আহা মোক এতিয়া দুশাসনে সমাজত লজ্জানত কৰিব তুমি ৰক্ষা নকৰিলে আৰু মোৰ গত্যন্তৰ নাই হে দ্বাৰকাপতি হে মথুৰাপতি হে যদুপতি আহা চিঞৰি আছে অহা নাই তেওঁ ঘপকে মনত পৰিল তেওঁতো মোৰ হৃদয়তে আছে মনত পৰাৰ লগে লগে হে হৃদয়ানন্দ তুমি মোক উদ্ধাৰ কৰা নহলে গত্যন্তৰ নাই লগে লগে সন্মুখত থিয় হৈ গ'ল তেতিয়া দ্ৰৌপদীয়ে দাবী কৰিছে তোমাক ইমান মাতি আছো তুমি কিয় অহা নাই তেতিয়া কৃষ্ণ কৈছে তোমাৰ গাতহে দুখ তোমাৰ হৃদয়তে মই আছো তুমি হৃদয়ত নামাতি মথুৰাপতি বুলি কৈছা মই মথুৰা পাইছোগৈ দ্বাৰকাপতি বুলি কৈছা মই দ্বাৰকালৈ দৌৰিছো যদুপতি বুলি কৈছা মই যদুগণৰ ওচৰ পাইছোগৈ তুমি যদি আগতেই হৃদয়ানন্দ বুলি ক'লাহেঁতেন বহুত আগতেই মোক লগ পালাহেঁতেন মনত ৰাখিব কথাটো গতিকে আমাৰ হৃদয়তে ভগৱন্ত আছে এই তত্ত্বটো যিজনে পাব সেইজনকে ভকত বুলি কৈছে এজন যদি ঘৰত ভকত থাকে তেওঁ নিজেও তৰিব পৰিয়ালটোকো উদ্ধাৰ কৰিব আৰু যদি এজন অভকত থাকে তেওঁ নিজেও মৰিব পৰিয়ালকো মাৰিব গতিকে আমি ভকত কৰিবলৈ হলে এই তিনিটা আখৰৰ বৈশিষ্ট্য প্ৰত্যেকটো ল'ৰা ছোৱালী যাতে চাৰিত্ৰিক বৈশিষ্ট্যত প্ৰকাশ পায় তাৰ কাৰণে মাক বাপেকে চকু দিব লাগিব আপোনাৰ ল'ৰাটো বা ছোৱালীজনী স্কুললৈ যাওঁতে বা ক'ৰবালৈ ফুৰিবলৈ বা কৰ্মলৈ যাওঁতে মাক বাপেকে ক'ব লাগিব বোপাই স্কুললৈ যোৱা মাজনী স্কুললৈ যোৱা হয় কৃষ্ণ বুলি কৈ যাবা দেই ককা বহি আছে ককা সেৱা এটা কৰি যোৱা আইতাক সেৱা এটা কৰি যোৱা জ্যেষ্ঠজনক সেৱা এটা কৰিবলৈ মাক বাপেকে পৰামৰ্শ দিব লাগিব যি ল'ৰা ছোৱালীয়ে মাক বাপেকৰ পৰামৰ্শ মতে সৰুৰে পৰা জ্যেষ্ঠজনক সন্মান কৰিব সেৱা কৰিব আৰু যাওঁতে কৃষ্ণ বুলি কৈ যাব তেওঁ কৃষ্ণ বুলি কৈ যোৱাৰ লগে লগে তেওঁৰ লগত ভগৱন্ত যায় বুলি ভাগৱতে কৈছে যিটোজনে যাই নাম উচৰি তাৰো পাছে পাছে ভ্ৰমন্ত হৰি বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে গতিকে গাইজনীয়ে যেনেকৈ পোৱালিটো মুখৰ আগত লৈ যায় কৃষ্ণ শব্দ উচ্চাৰণ কৰি যি মানুহ যায় তাৰ পিছে পিছে কৃষ্ণ যায় কেনেকৈ যায় একচিত্ত মনে যিটো মহাজনে ফুৰে গুণনাম স্মৰি তাকো ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি কৌমদকী মানে গদা গদা মানে নাম শংখ চক্ৰ গদা পদ্ম গুৰু দেও নাম ভকত গতিকে ঈশ্বৰৰ নামেহে আমাক তৰাব আনে তৰাব নোৱাৰে গতিকে ঈশ্বৰৰ নাম ল'বলৈ 1000 নামৰ পৰা যিকোনো এটা নাম ক'বলৈ গাবলৈ উচ্চাৰণ কৰিবলৈ আমি ল'ৰা ছোৱালীক শিক্ষা দিব লাগিব কেতিয়া সৰুৰ পৰা মনত ৰাখিব গতিকে যি ল'ৰা ছোৱালী সৰুৰ পৰা ঈশ্বৰৰ নাম ল'ব তেওঁ ভকত হৈ যাব হৰি নাম ঘোষি কলি যুগত নিশ্চয় হুইবেক লোক ভকত যাৰ মুখত ঈশ্বৰৰ 1000টা নামৰ পৰা এটা নাম ওলাব যাৰ 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা মুখস্থ থাকিব সেইজন ল'ৰাই হওক ছোৱালীয়ে হওক ডেকাই হওক বুঢ়াই হওক বোৱাৰীয়ে হওক জীয়াৰীয়ে হওক তেওঁ ভকত মনত ৰাখিব ঈশ্বৰৰ নাম মুখত নথকাজন অভকত ভকত তৰিব অভকত মৰিব কপিলে কৈছে কপিল বদতি মাও শুনা দেৱ হুতি অভকতে কদাচিতো নপাৱে মুকুতি ঈশ্বৰৰ নাম যাৰ মুখত নাই সি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে এই শিক্ষাটো আমি সৰুৰ পৰা ল'ৰা ছোৱালীক দিব লাগিব কাৰণ আমি ক'ৰবালৈ যাত্ৰা কৰা বা কোনো এটা কাম কৰাৰ লগত আমাৰ কি থাকে যাত্ৰাৰ লগত আমাৰ লক্ষ্য বা উদ্দেশ্য এটা থাকে আমি ক'ৰবালৈ যাবলৈ হ'লে আমাৰ কিবা লক্ষ্য বা উদ্দেশ্য থাকে লক্ষ্য উদ্দেশ্য নথকা কোনো মানুহ কলৈকো নাযায় আৰু আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে যিবোৰ কাম কৰোঁ তাৰ এটা কামনা বা বাসনা থাকে কামৰ এটা কাম কৰিলে তাত কামনা বা বাসনা নথকা কোনো কাম মানুহে নকৰে এতিয়া আমাৰ ভাগৱতৰ মতে আপোনাৰ যাত্ৰাৰ লক্ষ্য বা উদ্দেশ্য আপোনাৰ কামৰ কামনা বা বাসনা কোনে পূৰণ কৰিব গুৰুজনে কৈছে ভগৱন্তই পূৰণ কৰিব ভগৱন্ত পূৰ্ণ কাম আমি অকাম তেওঁ স্বতন্ত্ৰ আমি পৰতন্ত্ৰ আপুনি বহুত দিনৰ পৰা ক'ৰবালৈ যাম বুলি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে যদি ভগৱন্তই যাব নিদিয়ে খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰে যদি ভগৱন্তই খাব নিদিয়ে হোম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নোৱাৰিব পাৰে যদি ভগৱন্তই শুব নিদিয়ে
তেওঁ স্বতন্ত্ৰ, আমি পৰতন্ত্ৰ, তেওঁ পূৰ্ণ কাম, আমি অকাম। সেইকাৰণে যাত্ৰা আৰু কৰ্মৰ প্ৰাৰম্ভণিতে আমি ঈশ্বৰত অৰ্পণ কৰি কৰ্মবিলাক কৰিব লাগে। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন। তেতিয়াহে আপোনাৰ সেই কৰ্মৰ লক্ষ্য উদ্দেশ্য বা বাসনা কামনা পূৰণ হ'ব। ঈশ্বৰক এৰি মই কৰিছোঁ বুলি ভাবি কৰ্ম কৰিলে সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাকো জানিবা আপোনে। মই কৰিছোঁ বুলি ভাবি কাম কৰিলে কেতিয়াও কামত সাফল্য হ'ব নোৱাৰে, অহংকাৰ আহিব। অহংকাৰে আমাৰ জীৱনলৈ পতন নমাই আনিব। এয়া হৈছে ভাগৱতৰ মত। আৰু অৰ্জুনে সিমানতে ক্ষান্ত নাথাকি আৰু জানিব বিচাৰিছে কি বুলি? অৰ্জুনে বলন্ত প্ৰভু শুনা নাৰায়ণ, অভকতৰ কি কি গুণ অতি প্ৰয়োজন। যে তিনিটা আখৰ বাদেও আৰু প্ৰয়োজনীয় গুণ ভকতৰ কি থাকিব লাগে? তেতিয়া ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয়, অভকতৰ যি যি গুণ থাকিবে লাগয়। হে সখী, ভকতৰ আৰু কি কি গুণ থাকিব লাগে তুমি শুনা। ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম, এহি পঞ্চতত্ত্ব ভকতৰ আচয়নিয়ম। এই পাঁচটা নিয়ম: ক্ষমা, শীল, সম, দম, ইন্দ্ৰিয় সংযম। এই পাঁচটা ভাল গুণ আমাৰ গাত থাকিব লাগিব। পঞ্চতত্ত্ব যিজনে কৰিব প্ৰকাশ, সেহিহে জানিব ধৰ্ম নামত বিশ্বাস। এই পাঁচটা গুণ যাৰ গাত থাকিব তেওঁহে ধৰ্ম কি, নামৰ মাহাত্ম্য কি বুজি পাব। নেৰি বেক ধনে ধানে মানে আসকতি, নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি। ভগৱানে কৈছে, বেদে কৈছে কি বুলি? যি মানুহে মানুহৰ জন্ম পাই কেৱল ধন ধান মান সন্মান সুখ ভোগকে বিচাৰি ফুৰে, সেইটো জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে। বেদে কি বুলি কৈছে? ধায়ত বিষয়ান পুঞ্চ সংগস্তে সুপ্ৰজায়তে, সংগাত সংজায়তে কাম, কামাত ক্ৰোধ বিজায়তে, ক্ৰোধাত ভবতি সন্মোহ, সন্মোহাত স্মৃতি বিভ্ৰম, স্মৃতি ভঞ্চাত বুদ্ধিনাশং, বুদ্ধিনাশাত প্ৰণশ্যতি। যি মানুহে বিনাশী সম্পদৰ কামনা বাসনাৰ বলি হৈ যাব, কামনাত বাধা পৰিলে ক্ৰোধ আহিব, ক্ৰোধ অহাৰ লগে লগে মোহগ্ৰস্ত হ'ব, মোহগ্ৰস্ত হোৱাৰ লগে লগে স্মৃতি নষ্ট হ'ব, স্মৃতি নষ্ট হোৱাৰ লগে লগে বুদ্ধি নষ্ট হ'ব, আৰু বুদ্ধি নষ্ট হোৱাৰ লগে লগে পথ বাচিব নোৱাৰি 84 নৰকত আকৌ জাহ যাব লাগিব। সেইকাৰণে গোকুলত কৃষ্ণই বাল্যকালতে কেইবাটাও অসুৰ বধ কৰি লৈছে। কাৰণ বাল্যকালতে যদি সি অসুৰকেইটা বধ কৰি নলয়, তেতিয়া অনাগত 7-8 বছৰ বয়সত তেওঁ গোপীসকলৰ লগত মহাৰাস কৰিব নোৱাৰে। গোপীসকলৰ লগত কৃষ্ণই যেতিয়া মহাৰাস কৰিছিল তেতিয়া তেওঁৰ বয়স আছিল 7-8 বছৰ। সেইকাৰণে অনংগ কেলি বুলি কোৱা হয়। এতিয়া সেই অসুৰবিলাকৰ ভিতৰত প্ৰথম অসুৰ কাক মাৰিছিল? পুতনা। পুতনাৰ আবিধানিক অৰ্থ দুৰ্গন্ধ, আশা, আকাংক্ষা, কামনা, বাসনা। অৰ্থাৎ আমি কামনা বাসনাবিলাকক যেতিয়ালৈকে মাৰিব নোৱাৰিম তেতিয়ালৈকে আমি গতি পাব নোৱাৰিম। গতিকে বিষয়ত অতি আসক্তি ভৈল যাৰ, কৃষ্ণক পাইবাৰ আশা নিৰ্বতিলতাৰ। যি মানুহে বিষয় সুখত, ইন্দ্ৰিয় সুখ ভোগত যি আসক্ত হৈ যায়, তাৰ কৃষ্ণক পাবৰ কাৰণে সি বহুত দূৰ আঁতৰি যাব লাগিব। কিয়? মানে যেন বায়ু বস্ত্ৰ নিয়ে পশ্চিমে উৰুৱাই, পূবক খেদিলে জানো সিটো বস্ত্ৰ পায়। বতাহে আপোনাৰ গামোচা বা চেলেংখন পশ্চিম ফালে উৰুৱাই নিছে, পশ্চিম ফালে উৰুৱাই নিয়া গামোচাখন বা চেলেংখন পাবৰ কাৰণে যদি পূব ফালে দৌৰি থাকে, কোনোবা দিনাখন জানো পাব? নাপায়। গতিকে আপোনাৰ মনটো যেতিয়া বিনাশী সম্পদৰ ফালে আগবাঢ়ি যাব, তেতিয়া অবিনাশী ভগৱন্তত ভক্তি কৰিব নোৱাৰিব। সেইকাৰণে প্ৰথম অসুৰটো কামনা বাসনা, যিটো আমাৰ জন্মগত ইনবৰ্ন যিটো আমাৰ
কামনা বাসনাৰ আসুৰিক প্ৰবৃত্তি সেইবিলাকক আমি সৰুৰ পৰাই মাৰিবলৈ যত্ন কৰিব লাগিব তেতিয়াহে আমাৰ অনাগত দিনত সেই ল'ৰাটো বা ছোৱালীজনী এজন ভকত বা সৎ লোকৰ অধিকাৰী হ'ব গতিকে যি মানুহে আশাত বন্দী হৈ যায় কামনা বাসনাত বলি হৈ যায় সেই মানুহক একো বস্তুৰে জোৰা নমৰা হয় বুলি ভাগৱতত বৰ্ণনা কৰিছে যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ সবেও নুপুৰে মন একলোভিয়াৰ যাৰ মনটোত বিনাশী ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ ইন্দ্ৰিয় সুখ ভোগত যাৰ মনটো আসক্ত হৈ যাব তাক একো বস্তুৰে জোৰা নমৰা হ'ব সি সদায় অসন্তুষ্ট হৈ থাকিব অসন্তুষ্ট প্ৰাণীৰ নখন্দে মন দুখ তলুইকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ যাৰ মনটো অসন্তোষিয়া তাক তলুইকৰ সম্পত্তিও সুখ দিব নোৱাৰে এতিয়া উপায় কি হ'ব উপায় ভাগৱতে দিছে যেহি পাৱে তাতে মহাতুষ্ট হুৱে মন তেবেশে বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ যে আপোনাক ভগৱন্তৰ পূৰ্ব পুণ্যৰ ফলে এই মাধুৰী মলা গাঁৱত আপোনাক অৱস্থান কৰি কিবা কৰ্মৰ কাৰণে আপোনাক দিছে আপুনি কৰ্ম কৰি যিটো ফল পাইছে ভকতিৰ দ্বাৰা সন্তুষ্ট হৈ সুখে দুখে মুখে জুনো চাৰে ৰাম নাম সুখ দুখ সকলো সময়তে আমি ঈশ্বৰৰ নাম যদি ল'ব পাৰোঁ তেতিয়াহ'লে তেজ মানে শক্তি তেজ মানে প্ৰভাৱ তেজ মানে প্ৰতিভা তেজ মানে চেহেৰা তেজ মানে কমনীয়তা তেজ মানে পৰমায়ুস বাঢ়ি যাব আৰু যদি ভগৱানে দিয়াটোত আত্মসন্তুষ্টি থাকিব নোৱাৰে তেতিয়াহ'লে নিজৰ ভৰিত নিজে কুঠাৰ মৰা হ'ব আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে উই মাষ্ট কনচেন্ট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড ভগৱানে আমাক যি দিছে আমি তাতেই আত্মসন্তুষ্টি থাকিবলৈ শিকিব লাগে আজি সেই দৰ্শনটো নজনাৰ কাৰণে ভাগৱতৰ আৰু বেদৰ এই দৰ্শনটো নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুত কোৱালিফাইড মানুহ বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি নিজাববীয়াকৈ বেছি ধনী আৰু সুখী হ'বলৈ গৈ ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে আৰু বহুতে চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে যিবিলাক কোৱালিফাইড মানুহে বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে এই ভাগৱত শুনিব তেওঁলোকে কেতিয়াও ৰঙা ঘৰৰ অতিথি হ'ব নালাগে তেওঁলোকৰ চাকৰিৰ পৰা কেতিয়াও নিলম্বন হ'ব নালাগে সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে মনত ৰাখিব কথাটো ভাগৱত নুশুনা মানুহ যিমান বিদ্যাৱন্ত ধনৱন্ত হওক তেওঁ বিপদগ্ৰস্ত হ'বই কাৰণ তেওঁ ইন্দ্ৰিয়ক সংযম কৰিব নোৱাৰে সেইকাৰণে অৰ্জুনক কোৱাৰ চলে কৈছে সখা অৰ্জুন তোমাক জীৱশ্ৰেষ্ঠ মানুহ জন্ম দিছো তুমি ইন্দ্ৰিয়ক সংযম কৰিবা মনক সংযম কৰিবা নহলে আহিল কণা গোল কণা খাগৰি কাটিল তিনি কণা হ'ব তেতিয়া অৰ্জুনে প্ৰতিবাদ জনাইছে কি বুলি হেন শুনি অসন্তোষ অৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বৈশ্য কৰি বাক পাৰে কোন কাৰ খাদ্য আছে ইন্দ্ৰিয়ক বশ কৰিব মনস নাই এইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয় তেতিয়া কৃষ্ণ হাঁহি পেলাই কৈছে কৃষ্ণ বোলে সখী তুমি নকৰিবা ভয় অভ্যাসতে ইন্দ্ৰিয় বৈশ্য আপুনি ভয় নকৰিবা অভ্যাস কৰা অভ্যাসৰ জৰিয়তে আপোনাৰ ইন্দ্ৰিয়বিলাক সংযম হ'ব আজি আপোনালোকে নিজকে সোধকচোন বাৰু অহাৰ পৰা কঠখনত বহি আছে যোৱালৈকে কঠখনত বহি থাকিব ঘৰত অকলে ইমান সময় এঘণ্টা ডেৰ ঘণ্টা বা দুঘণ্টা আপোনালোকে অকলে কঠ এখনত অকলে বহি থাকিব পাৰিলেহেঁতেন নে নোৱাৰে আজি কোনে বহুৱাইছে কি শক্তিত বহিছে আমাৰ বেদে কৈছে স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি আজি আপোনালোকে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে জানিবৰ কাৰণে বুজিবৰ কাৰণে অনুৰাগ আগ্ৰহ লৈ বহি আছে এই আগ্ৰহে আমাক ছটা প্ৰমোচন দিব মনত ৰাখিব আগ্ৰহ ৰতি প্ৰীতি ভক্তি শান্তি 6 নম্বৰত মুক্তি এই অভ্যাস নকৰা পৰ্যন্ত আপোনাৰ জীৱ উদ্ধাৰ হ'ব নোৱাৰে সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ of remembrance নাম স্মৰণ every day every hour rather every second 24 ঘণ্টাত 1 সেকেন্ড হলেও ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম মুখত উচ্চাৰণ কৰিবলৈ ক'বলৈ আমি অভ্যাস কৰিব লাগিব when a strong habit is formed
by unceasing practice throughout the period of life, then it would be easy to remember God at the time of the death. এনেকৈ অভ্যাস কৰোঁতে কৰোঁতে যেতিয়া এটা ষ্ট্ৰং অভ্যাস হৈ যাব, এটা বলিষ্ঠ অভ্যাসত পৰিণত হ'ব, তেতিয়া মৰিবৰ সময়ত নাৰায়ণ অজামিলৰ দৰে আহি যাব। অজামিলে 10 নম্বৰ ল'ৰাটোৰ নামহে নাৰায়ণ থৈছিলে, নাজানে ভগৱানৰ নাম বুলি। মাধৱদেৱে আমাক চিনাকি কৰি দিছে, চাৰিও বেদৰ 4 অক্ষৰ সাৰক আহি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণৰ নাম, কেহি নাৰায়ণ নাম লয়া শুদ্ধ কৰোঁ আমি চিত্তকায়া হৰি সন্তোষৰ কাৰণ আন নজানি। গতিকে 4 বেদৰ 4 অক্ষৰ গোট খাই নাৰায়ণ নাম লৈছে। গতিকে পুতেকৰ নামটো আহ নাৰায়ণ, খা নাৰায়ণ, যা নাৰায়ণ, পঢ় নাৰায়ণ, উঠ নাৰায়ণ, নাৰায়ণ নাৰায়ণ কওঁতে কওঁতে এটা ষ্ট্ৰং হেবিট হৈ গ'ল। গতিকে যাৰ কাৰণে তেওঁ মহাপাপী অজামিলক মৃত্যুৰ সময়ত যমদূতে বান্ধি লোৱাৰ সন্দে আইষ নাৰায়ণ বুলি কোৱাৰ লগে লগে বিষ্ণুদূত আহি যমদূতৰ ৰছী কাটি উদ্ধাৰ কৰি দিলে। গতিকে অজামিলে যদি পায় আমি নাপাম কিয়? আমি মাত্ৰ অভ্যাস কৰিব লাগিব। ভগৱন্তৰ নাম আমাৰ 1000টা নামৰ পৰা এটা নাম, 1000 ফাগি ঘোষাৰ পৰা এফাগি ঘোষা আমি যাতে মুখস্থ কৰিব পাৰোঁ। আপোনাৰ 1000 এফাগি ঘোষাৰ যদি এফাগি ঘোষাও আপোনালোকৰ প্ৰত্যেকজন সদস্যই যদি মুখস্থ কৰে, সেইজন উদ্ধাৰ হৈ যাব।